মজা লাগিছে, অলপ অলপ ঠাণ্ডাও হয়, প্লাছ মোৰ গল গা চা ভালে আছে একদম। হেল্ল' অসমবাসী ৰাইজ, মিনপিয়া ফেমিলিলৈ স্বাগতম। আজি আমি যাই আছো এতিয়া কাজিৰঙা, আৰু কাজিৰঙাত আমি ষ্টে কৰিম আজি। আৰু এতিয়া জেগাখিনি কি জেগা পালো আমি এতিয়া? ধূপগুৰি। ধূপগুৰি পাৰ হ'লো। জেগাৰ নাম এনেকৈ নাজানো আমি বেছি। আৰু বাকী আমি আজি আহি আছো এতিয়া যোৰাবাট হৈ, গুৱাহাটীৰ পৰা আহি আছো যোৰাবাট হৈ। আমি এতিয়া প্ৰথমতে নগাঁও পাম। নগাঁও পাই পিনে আমি সিহঁতক বিকাশহঁতক লগ কৰিম, মানে আমাৰ ভাইটি আৰু ভাই বৰাৰী আৰু ভাইটিৰ খোলালি, তেখেতসকলেও আহি আছে। আৰু বাকী আমাৰ আছে দাদা এজন আছে আৰু টিকলিৰ ফ্ৰেণ্ড এজনী আছে, আৰু বাকী আমি এনেকৈ যাই আছোঁ। গতিকে মানে বহুত হেভি গ্ৰুপ নহয়, বাট 8-9জনমান মেম্বাৰ আমি যাই আছোঁ আজি। গতিকে সকলোখিনি আপোনালোকক দেখাম আমি। আৰু মাতটো ভাল নহয়, চৰ্দি লাগি আছে আৰু বেছি ট্ৰেভেলিং হৈ আছে। গতিকে ব্লগখিনি চাই যাওক আপোনালোকে, নিশ্চয়কৈ ভাল পাব। বলক এতিয়া আমি ব্লগখিনি আৰম্ভ কৰোঁ। কি ধুনীয়া লোকেশ্যন এটাত আমি ৰখিছোঁ এতিয়া। গাড়ীখন পিছপিনে পাৰ্ক কৰি থোৱা আছে, এই ব্লু কালাৰৰ গাড়ীখন। আৰু এয়া নেশ্যনেল হাইৱেৰ কাষতে জাগিৰোডৰ পৰা কিছু পাৰ হৈ আহিছোঁ আমি। আৰু এয়া নীলি নামৰ জেগা এটা আছে, ঠাই এডোখৰ আছে, তাতে আমি ৰখিছোঁ এনেকৈ। আৰু সৰু সৰু এনেকুৱা হাব বনাই থোৱা আছে। আৰু ইয়াতে আমাৰ লগত যোনবিলাক আহিছে, মানে যোন ফ্ৰেণ্ডবিলাক আহিছে, তেখেতসকলে এতিয়া খানা খাই আছে। আৰু আমিও চাহ খালোঁ, মানে আমি ব্ৰেকফাষ্টটো কৰি আহিছিলোঁ ঘৰতে। গতিকে ইহঁতে এয়া দেখিছে আপোনালোকে, চাহ খাই আছে এতিয়া। আৰু চাহ খাই কথা পাতি আছে। আৰু বহুত দিন পিছত লগ পাইছে টিকলি, মনীষা, গতিকে সিহঁতেও কথা পাতি আছে। বাকী আৰু এয়া পিছপিনে বহুত ধুনীয়া পৰিৱেশ, আৰু কাষত চাহ বাগানো আছে। আপোনালোকে যদি এইপিনে আহে তেতিয়াহ'লে এইপিনে ৰখিব পাৰে আপোনালোকে। চাহকাপ খাই মজা লাগিছে, অলপ অলপ ঠাণ্ডাও হয়, প্লাছ মোৰ মাতটো ভাঙি আছে। এই যে গৰম চাহকাপ পাইছোঁ, গাখীৰ দিয়া চাহ, মজা, বহুত ভাল লাগিছে ন? আৰু কাপকেইটাও ভাল হয়, ধুনীয়া। আৰু বাকী মনীষাই পূৰা খোৱাত ব্যস্ত। আজি মনীষাই থুচি দিছে। খুচি আছোঁ আৰু কেনেকুৱা বনাইছে? টেষ্টি বনাইছে বহুত, সঁচাকৈ। ফেচখন ৰিভিল নকৰোঁ এতিয়া, পিছত দেখাম ফেচখন। আমি ৰাস্তাৰে আহি আছিলোঁ, এইটো ৰাস্তা আমাৰ। আৰু এইপিনে আমি আৰু অলপ গ'লে ৰহা পাম। ৰহাৰ পৰা মোটামুটি আৰু 77 কিলোমিটাৰ দেখাই আছে আমি য'ত আছোঁ ইয়াৰ পৰা। আৰু এয়া আপোনালোকে দেখা পাইছে এটা ভেলাঘৰ, বহুত সুন্দৰ ভেলাঘৰ, দেখাই দিয়া সন্মুখৰ পৰা আমাৰ ৰাইজক। আমি সেইকাৰণে আৰু নোৱাৰিলোঁ আৰু এয়া আৰু সেইটো কৰিম আমি। আৰু এটা ভেলাঘৰ বনাইছে, এইটো আপোনালোকক দেখাই আছোঁ, সেইটো তাতে যাওঁ আমি, তাতে যায়ো দেখাম। বাকী এইপিনে এইটো দেখুওৱা, এইটো কি ধুনীয়া ভেলাঘৰ হয়। আহা তলত নামি আহা। সঁচাকৈ ভেলাঘৰটো যোনে বনাইছে বহুত ধুনীয়া বনাইছে। ৰংঘৰ এটা বনাইছে, আৰু সেইফালে এখন নাও বনাইছে, আৰু তাত গীটাৰ বনাইছে, আৰু লগতে জুবিনদাৰ টুপিটোও বনাইছে। তো আমি সেইটো ভেলাঘৰ দেখাবও ট্ৰাই কৰিম, ব'লা আগলৈকে। এয়া এইটো ভেলাঘৰ চাওক আপোনালোকে, কি ধুনীয়া ভেলাঘৰ হয়। দাদাহঁতে বনাই আছে। বিৰাট ভাল লাগিছে দেই। ইয়াতে দাদাহঁতে ভেলাঘৰটোত লিখি দিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ, মায়াবিনী ৰাতিৰ বুকুত লিখি দিব। আৰু জুবিন দাৰো ইয়াতে ফটো থাকিব বুলি কৈছে, হয়নে দাদা? কি থিম ভাবিছে আপোনালোকে? জুবিন দা যিখিনি লিখি আছে, যে কথাটো মায়াবিনী লিখিছে, জাষ্টিছ ফৰ জুবিন দা লিখি দিম। আৰু তাৰ বিষয় লৈ মানে এইটো এই জুবিন দা য'ত নেকি ইয়তটো বনাইছিলে, তাকত গৈ আছিলে যে ছিংগাপুৰৰ, যে খাৰা হৈ যে উঠি আছিলে, আৰু সেইটো এইটো ভাল পোৱা বস্তু আছিলে। তোমাৰ বগলী, কাউৰী, তেখেতে ভাল পায়। বান্দৰটো বনাব পৰা নাই, কাৰণ টাইম নহ'ল, বনাই দিলোঁ হয়, সেইটো কাৰণে। সঁচাকৈ দাদাহঁতে বহুত বেছি ধুনীয়া বনাইছে, আৰু ধন্যবাদ দাদা, ইমান ধুনীয়া এটা আপোনালোকে বনাই ওলাইছে, বহুত বেছি ধুনীয়া বনাইছে দাদাহঁতে। আৰু এই যিটো জুবিনদাৰ থিম বনাইছে, এনে ভেলাঘৰ জ্বলোৱা হয়, কিন্তু এইখিনি জ্বলোৱা নহয়। ফাইনেলি আহি আমি এতিয়া কলিয়াবাৰত সোমালোঁ। আৰু কলিয়াবাৰৰ পৰা আমি এতিয়া আগপিনে যাই আছোঁ। আৰু ইয়াতে স্পীড লিমিট 40 হয়।
গতিকে 40 স্পীড লিমিটত যাব লগা হৈছে, গতিকে লাহে লাহে যাই আছোঁ। আৰু তাৰোপৰি ইয়াতে ট্ৰাফিকো আছে, মানুহবিলাক মানে ঠেক ৰাস্তা হয়, মানুহবিলাক আপ ডাউন কৰি আছে। গতিকে এতিয়া আমি আগত যাই জখলাবন্ধাত চাহ খাম, আৰু জখলাবন্ধাত চাহ খাই আমি আৰু আগপিনে যাম, আগপিনে যাই আমি ক'ৰবাত লাঞ্চ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু এতিয়ালৈকে যে আমাৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কৰা নাই, প্লিজ লাইক কৰি দিব ভিডিঅ'টো। চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক এতিয়া আমি আগবাঢ়োঁ। আমি আহি এতিয়া জখলাবন্ধা পালোঁ, আৰু জখলাবন্ধাৰ আমি হোটেল এখনত সোমাইছোঁ চাহ খাবলৈ, আৰু লগতে আমাৰ ভাইটিহঁতকো ৱেইট কৰিছোঁ ইয়াতে অহাৰ। আৰু এতিয়া আমি চাহ আৰু চাহৰ লগত কি খাওঁ আপোনালোকক দেখুৱাবলৈ। আৰু বোকাখাটৰ পেৰা মেইন ইয়াতে। বোকাখাট পালে আমি বোকাখাটত পেৰা খাব লাগিব, হয়নে? বাকী মনীষাহঁতো আহি পাইছে। মনীষা, কি খাবা চাহৰ লগত? মই মিঠাই খাম আৰু মিঠাই চাহ এনেকৈ খাম। মনীষা, আৰু লগতে মনীষাই মোক গুৱাহাটীৰ পৰা আহোঁতেই কৈ আছিলে যে প্ৰিয়ংকা মোক বোকাখাটৰ পেৰা তই খুৱাব লাগিব। মই সৰুৰ পৰা শুনি আছোঁ বোকাখাটৰ পেৰাৰ সোৱাদ বহুত বেছি, আৰু তই খুৱাব লাগিব। সেইকাৰণে মোৰ প্ৰথম কাম হৈছে বোকাখাট পোৱাৰ লগে লগে বোকাখাটৰ পেৰা খোৱাৰ। এতিয়া অকণমান ৰখিলোঁ, যিহেতু বহুত টাইম ড্ৰাইভ কৰি অহা হৈছে, অকণমান ভাগৰ লাগিছে। লগতে আমাৰ নেক্সটখন গাড়ীও আহি পোৱা নাই, আৰু লগতে এইখন চাহ বাগিচা, মনীষাহঁতে চাহ বাগিচাত ফটো উঠিব, লগতে আমিও অকণমান ফটো উঠিম। বলকচোন, ফটোজবিলাক চাবলৈ আপোনালোকে মীন পিয়া ইনষ্টাগ্ৰামৰ প্ৰফাইলটোত চাব পাৰে। আমাৰ এই ট্ৰিপটোৰ ফটোজবোৰ তাত আপলোড কৰিম। আৰু এতিয়া আমি চাহ বাগিচাখনো অলপ দেখুৱাওঁ, আহক। এইটোৱে হৈছে চাহ বাগিচাৰ ভিউ। আৰু এতিয়া চাহ বাগিচাবিলাক কলম দিয়া হৈছে, নতুন নতুন পাত চাগে বৰষুণ দিলে আহিব। মিকু আহি আছে আমাক ফটো উঠাবৰ কাৰণে, আৰু লগতে ইহঁতক ফোন মাৰি আছে। সিহঁত আহিলে নে নাই অহা? অহা নাই। বাকী এতিয়া আমি ইয়াতে ষ্টপেজ লৈছোঁ, আৰু ভাইটিহঁতেও আহি আছে। তাহাঁতে অলপ লেট হৈছে, মানে তেজপুৰত ট্ৰাফিক জাম পাইছে বোলে, সেইকাৰণে ৰখি ৰখি আহি আছে। আৰু ৰাতিপুৱাই ওলাইছিলে, তো সেইকাৰণে মানে সিহঁতৰ ভোক লাগিছে বোলে। আৰু আমি এখন এতিয়া ধাবাত ৰখিম। ধাবা মানে নামটো অলপ ক'বলৈ বেয়া, কিন্তু আৰু কৈ দিছোঁ বাৰু আপোনালোকক, মটন স্পেচিয়েল হয় বোলে এইখন ধাবাত, বালেশ্বৰ ধাবা নাম হয়। আৰু নামটো শুনিবলৈ অলপ বেয়া, স্পেচিয়েলি আমাৰ লোৱাৰ আছামৰ মানুহৰ কাৰণে বেয়া, গালি এটা আছে ন, তো সেনেকৈ মানে, আৰু নামটো বেলেগ, কিন্তু সেইখনত লোৱাৰ আপাৰ দুটাও মানে গালি দিয়ে, আমাৰ অসমীয়া মানুহবিলাকে জানে। গতিকে বালেশ্বৰ ধাবা, তাতে আমি যাই আছোঁ। আৰু তাতে মটন স্পেচিয়েল হয়, গতিকে মটন স্পেচিয়েল ট্ৰাই কৰিম আমি। মোৰ লগৰজনে কৈছে, আৰু মটন স্পেচিয়েল আগতেও আহিছিলে, তো মটন আমাক কমেণ্ট কৰি জনাব দেই। আৰু বাকী আপোনালোকে আহিছেনে নাই জনাব। আৰু আমি এতিয়া এইখন চাহ বাগিচাত আছোঁ, ইয়াতে অলপ ৰীল বনাওঁ। ৰীলবিলাক আপোনালোকে জানেই, মীনপিয়া ইনষ্টাগ্ৰাম বা ফেচবুকত আপোনালোকে চাব পাৰে। আৰু বাকী য'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব আমাক, অসমৰ পৰা বা বাহিৰৰ পৰা ক'ৰ পৰা চাই আছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব, আৰু আমাক আশীৰ্বাদ কৰি দিব বুলি আমি আশা কৰিলোঁ। কাজিৰঙাত সোমাইছোঁ, আৰু কাজিৰঙাৰ কৰিডৰ, এইটো আপোনাৰ কৰিডৰত সোমাইছোঁ আমি। আৰু কৰিডৰত স্পীড লিমিট আছে, কেতিয়াবা কিছুমান জেগাত 20 আছে, আৰু কিছুমান জেগাত 40 আছে। গতিকে বহুত শ্ল' গাড়ীবিলাক চলাব লাগে, বাট কিছুমানে নিয়মবিলাক নাপালে, সেইকাৰণে কেতিয়াবা ভগৱান নকৰক এক্সিডেণ্টো হৈ যায়। মানে জীৱ জন্তুবিলাক কেতিয়াবা অকস্মাত গাড়ীৰ সন্মুখত আহি যাব পাৰে। গতিকে আপোনালোকে স্পীড লিমিটটো মেইনটেইন কৰাটো ভাল। আৰু ইয়াতে বহুত কেমেৰা লাগি আছে, গতিকে সেইটো আপোনালোকে চাব লাগিব। আৰু স্পীড লিমিটটো মেইনটেইন কৰি আপোনালোকে ধুনীয়া কৰি গাড়ীখন চলাই যাব। স্পীড লিমিটবিলাক লিখা থাকে, আপোনালোকে স্পীড লিমিটবিলাক ৰাস্তাৰ কাষেৰে চাই যাব, আৰু চাই পিনে আপোনালোকে ক্ৰছ কৰিব। আৰু বাকী ৰুল নামানিলে এইটো আপোনালোকৰ কথা, বাট ৰুল মানাটো কৰ্তব্য হয়। এয়া দেখিছে আপোনালোকে। এইটো চৰাইছোঁ। আমি এতিয়া কহৰা পালোঁ, আৰু কহৰাৰ পৰা মোটামুটি 3 কিলোমিটাৰমান আছে, আৰু আমি য'ত যাই আছোঁ এতিয়া বালেশ্বৰ ধাবা। গতিকে এয়া ফাগুন ৱাইল্ডলি ডেলিচিয়াছ পালোঁ, আৰু পাৰ হৈ আমি এতিয়া যাই আছোঁ বালেশ্বৰ ধাবালৈকে। আপোনালোকক যায়ো দেখাই আছোঁ। কালি আমি এণ্ট্ৰি কৰিম এইখন গেটেৰে। আজি আমি প্ৰথমতে হোমষ্টেত যাই আছোঁ, আৰু হোমষ্টেত যাই হোমষ্টে নহয়, চৰি, ষ্টে হয়, আমাৰ ষ্টে হয়, ৰিজৰ্ট হয়, সেইখনত যাম আমি প্ৰথমতে। আৰু তাৰপিছত কালি ৰাতিপুৱা এইপিনে আহিব লাগিব। গতিকে ফুল ব্লগটো আপোনালোকে চাই যাওক, সকলোখিনি আপোনালোকে পাই যাব ইনফৰমেশ্যন, কেনেকৈ কি কৰিব লাগে। বাকী এতিয়া আমি খাবলৈ যাই আছোঁ প্ৰথমতে, পেট পূজা কৰিবলৈ বালেশ্বৰ ধাবাত। পেট পূজা কৰোঁ প্ৰথমতে, পেট পূজা কৰি আহি আছোঁ আমি। ইয়াতে আহি থাকোঁতে এটা ষ্টপেজ ল'লোঁ এতিয়া। এই ষ্টপেজ মানে
এইৰ চখ আছে কিছুমান বস্তু কালেক্ট কৰাৰ কাৰণে তো সেইকাৰণে মানে হেণ্ডক্ৰাফ্ট টাইপৰ বস্তু হয় আৰু ইয়াত দেখিছে ছাগলী পাই মৰম কৰাত লাগিছে ইয়াতে বাকী এই দোকানখনত যাই আছোঁ ৰ'ব দোকানখনত যাই আপোনালোকক দেখাই আছোঁ কি বস্তু পায় যদি ভিডিঅ'গ্ৰাফী এলাউ কৰে এই ধুনীয়া ধুনীয়া গড় ৰাখি থোৱা আছে এশিঙীয়া গড় আমাৰ অসমৰ বিখ্যাত গৌৰৱ অসমৰ আৰু বাকী ইয়াত সৰু সৰু বস্তুবিলাক আছে ধুনীয়া ধুনীয়া বস্তু বনাই থৈ দিছে আপোনালোকে কিনিব পাৰে এনেকৈ ৰোড ছাইডত আপোনালোকে বহুত বেছি শ্বপ পাব আৰু বহুতকেইখন শ্বপতে আপোনালোকে কিনিব পাৰে আৰু বাৰ্গেনিং কৰিব নাপাহৰিব দেই গাইজ ইমান দূৰ শ্ল' ড্ৰাইভিং কৰি কৰি ভোক লাগি গৈছে আৰু আমি ফাইনেলি আহি পালোঁ এয়া বালেশ্বৰ হোটেল কাম ধাবা গতিকে এইখনত আমি এতিয়া পেট ভৰাই খাওঁ খাই পিনে আমি ৰিজৰ্টত যাম দেই এনেকুৱা এটাত কৈছে 500 জোৰা মানে বেছি কৈছিলে বাট জোৰা 1000ত দিম বুলি কৈছে ইয়াতে বহুত হেৰি আছে নালাগে কলা গাড়ীখনৰ কাষত তাতে ৰখাম এটা কাম কৰা এটা চাকি জ্বলাই আহা পাৰা এই দোকানৰ হিন ৰখাম হিন ভাল হ'ব দোকানৰ সেইখিনি ৰখাওক এইখিনিত ভাল হ'ব আৰু এই শিলটো হেৰি নকৰিব হা শিলটোৰ অকণমান আৰু পাৰ নকৰিবা এইখিনিতে থৈ দিয়ক এইখিনিতে থৈ দিয়ক আপোনালোকে এই শিলটো বহুত হেৰি হয় জয় মাতা দি জয় মাতা जोर से बोलो जय माता दी प्यार से बोलो जय माता दी जय माता दी जय माता दी जय माता दी তো ইমান ভাল লাগে নহয় বৈষ্ণৱ দেৱীৰ বাকী আমি এইখন ইহঁতে খাই আছিলে পানকাহি পালোঁ আমি এতিয়া আৰু বাকী মুন্মি তাই মানে জুৰিৰ ভনীয়েক আমাৰ খুলালি হ'ব বিকাশৰ খুলিয়ালি তাৰমানে আমাৰ মোৰো খুলালি তো তাই আৰু টিকলিয়াই গৈছে এতিয়া দোকানখনত কিবা খাবলৈ মানে কিবা কিনিবলৈ গৈছে আৰু বাকী হাতী যিবিলাক কাঠৰ হেৰি আছিলে সেইবিলাকৰ দামবিলাকো সুধিব গৈছে আৰু বাকী ভাইটি আৰু ভাই বোৱাৰী খোজকাঢ়িব গৈছে বোলে অলপ ক'তবা গতিকে চাওঁচোন সিহঁতকো আহিলে আপোনালোকক দেখাই আছোঁ ভাইটি আৰু জুৰি আহি পাইছে ক'ত গৈছিলা ফুৰবা কি গা চা ভালে আছে নে নাই কি গা চা ভালে আছে নে নাই গা চা ভালে আছে ভালে আছে একদম ভালে লাগিছে অলপ দেৰি হৈ গ'ল বাৰু বাট ভাল লাগিছে ইয়াক বিদ্যুৎ আকৌ দিয়া মাইক্ৰ বঢ়িয়া বঢ়িয়া লাগিছে একদম নাই 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 একদম পুৰা ঠিকে আছে ৰাস্তা ভাল আছিল নে বেয়া আছিল বঢ়িয়া ৰাস্তা ভালে আছিলে কি মনীষা প্ৰিয় কি মিন্ময় দা মোক ফটো মাৰক দে তাৰ লগত আমি এতিয়া আজি আমাৰ ফাইনেল ডেষ্টিনেশ্যন যাই আছোঁ আমাৰ ৰিজৰ্ট আৰু এয়া আপোনালোকে দেখা পাইছে আৰু মোটামুটি 2.5 কিলোমিটাৰমান আছে আৰু 3 মিনিটৰ ৰাস্তা দেখাই আছে কাজিৰঙাৰ যোনখন গেট আছিলে দুখন গেট আমি পাৰ কৰিলোঁ দুখন গেট পাৰ কৰি আমি এতিয়া আগবাঢ়ি যাই আছোঁ আমি লাষ্টৰ লোকেশ্যনটো আপোনালোকক দেখাই আছোঁ আৰু বাকী নেক্সট ভিডিঅ'টো কণ্টিনিউ হ'ব নেক্সট ব্লগত আৰু এয়ালৈকে যদি আপোনালোকৰ ভিডিঅ'খিনি আমাৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোক লাইক কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী আগলৈ আমি ৰিজৰ্টত যাই আপোনালোকক লগ পাই আছোঁ